ৰহাৰ ৰাজচক্ৰৰ অন্তৰ্গত চহৰী মৌজাৰ শিলভেটা চিৰমলা বিল কিছামৰ চৰকাৰী গাঁও প্ৰধান দীপেন্দ্ৰ শৰ্মাৰ দুৰ্নীতিৰ কথা তথ্য সহকাৰে সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পিছত এতিয়া ৰহাৰ বিভিন্ন মহলে প্ৰতিক্ৰিয়া আগবঢ়াইছে। ৰহা আঞ্চলিক ছাত্ৰ সন্থা, প্ৰগতিশীল নাৰী সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনে দুৰ্নীতিগ্ৰস্ত চৰকাৰী গাঁও প্ৰধানৰ দুৰ্নীতিৰ কথা তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰী গাঁও প্ৰধানক তাৎক্ষণিকভাৱে বৰখাস্ত কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনালে। সংবাদ মাধ্যমৰ যোগেদি যিজন গাঁওবুঢ়া দীপেন্দ্ৰ শৰ্মা গাঁওবুঢ়া তেখেতে লাখপতি বাইদেউৰ নামত প্ৰতিগৰাকীকে 50 টকাকৈ লৈছে। এইটো বৰ লাজৰ কথা। আৰু তেখেতক চৰকাৰে 9,000কে নে 10,000কে টকা দৰমহা দিয়ে আছে। আৰু এনেকুৱা দালাল যদি কৰে, আমি চৰকাৰক মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতক আৰু গাঁওবুঢ়া ৰাখিব নালাগে। কোনোবা সৎ মানুহ যদি আছে লগতে তাৎক্ষণিকভাৱে এখেতক বৰ্খাস্ত কৰি কোনোবাজনক গাঁও প্ৰধান হিচাপে পাতি দিয়ক। আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ, আমি চিলভেটা শ্ৰীমলা বিল কিছামৰ গাঁও প্ৰধান, সেই কিছামটোৰ গাঁও প্ৰধান দিগেন্দ্ৰ শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নামত প্ৰতিগৰাকী মহিলাৰ পৰা 50 টকাকৈ সংগ্ৰহ কৰিছে। এই ঘটনাটোক আমি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই আমি এইটো তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ এজন গাঁও প্ৰধান হয়, তেওঁ এজন চৰকাৰী গাঁও প্ৰধান হৈ পেলাই তেওঁ যদি প্ৰতিগৰাকী মহিলাৰ পৰা যদি 50 টকাকৈ সংগ্ৰহ কৰে, এইটোতো সাংঘাতিক কথা। কাৰণ এইটো তেতিয়াহ'লেতো ব্যৱসায় কেন্দ্ৰিক অৱস্থালৈ গুচি গৈছে। গতিকে এইটো লৈ ইতিমধ্যে আমি জানিব পৰা মতে ৰহা চক্ৰ বিষয়া মহোদয়েও এই কথাটো অৱগত। কিন্তু কথাটো হৈছে আশ্চৰ্যজনক কথা, কিন্তু এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি বিচাৰিছোঁ যে চক্ৰ বিষয়া মহোদয়া আৰু নগাঁও জিলা আয়ুক্ত মহোদয়ে এই ঘটনাটোৰ এটা হস্তক্ষেপ কৰিব লাগে আৰু এই ঘটনাটোক লৈ তেওঁৰ বিৰুদ্ধে এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, ৰহা ৰাজচক্ৰৰ অন্তৰ্গত শিলভেটা শ্ৰীমলা গাঁৱৰ গাঁও প্ৰধান শ্ৰী দীপেন্দ্ৰ শৰ্মাই লাখপতি বাইদেউৰ আঁচনিৰ নামত 50 টকাকৈ প্ৰত্যেক মহিলাৰ পৰা তেওঁ উৎকোচ লোৱাত আমি তাত ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমাক বহু মহিলাই আমাক ফোনৰ যোগেদি আৰু আমাক লগ কৰিছিল যে তেখেতলোকে যে গাঁও প্ৰধানজনে প্ৰত্যেক মহিলাৰ পৰা এই লাখপতি বাইদেউৰ আঁচনিৰ নামত 50 টকাকৈ উৎকোচ লৈছে। এয়াই নেকি যিখিনি সময়ত চৰকাৰে কৈ আছে শূন্য সহনশীলতাৰ কথা, এয়া কি শূন্য সহনশীলতা নেকি? আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি নগাঁও জিলাৰ আয়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ যে তাৎক্ষণিকভাৱে এই গাঁও প্ৰধান দীপেন্দ্ৰ শৰ্মাক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিব লাগে। আমি তাৰ বাবে আমি দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।